নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী শ্ৰমিক সহায়কৰ প্ৰতিবাদত উত্তেজিত আন্দোলন। মজুৰি নিদিয়া বা মজুৰি দিব নোৱাৰালৈকে সন্মানৰ পৰিমাণ বৃদ্ধি কৰাৰ দাবীত দৈনন্দিন আন্দোলনত অবিৰতভাৱে চলি থকা অংগনবাড়ী শ্ৰমিকৰ বিক্ষোভ। আজি নিশা 12 বজাত চচলৰ পৰা দিছপুৰলৈ প্ৰায় সহস্ৰাধিক শ্ৰমিক সহায়ক সমদল কৰিবলৈ গৈ আছিল আৰু আৰক্ষীৰ বাধাৰ বাবে প্ৰতিবাদকাৰীসকলে দিছপুৰ অভিমুখে ৰাওনা হয় যদিও চচলৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত পুনৰ বিশাল আৰক্ষীৰ ৰেপিকেডে তেওঁলোকক বাধা প্ৰদান কৰে। এনে কাৰ্যত আৰক্ষীৰ সৈতে হোৱা ৰিপৰ্টৰ হেঁচা অনুসৰি প্ৰতিবাদকাৰী সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰেকে ধৰি কেইবাজনো শ্ৰমিক আৰু সহায়কসকলে একক যুদ্ধৰ সময়ছোৱাত প্ৰায় 6 মাইল কমলা ৰঙৰ VIP পথটো ঘণ্টাৰ পিছত ঘণ্টা ধৰি বন্ধ কৰি ৰাখিছিল। অৱশেষত মহিলা আৰু শিশু কল্যাণ বিভাগৰ পৰিচালকে উক্ত স্থানত উপস্থিত হৈ শ্ৰমিক সহকাৰীৰ দাবীত পুনৰ আলোচনাৰ বাবে 13 বা 14 মাৰ্চৰ পৰা বিভাগীয় মন্ত্ৰীৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। পৰিচালকসকলৰ সন্মান জনাই প্ৰতিবাদী সংগঠন অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহকাৰী সন্থাৰ নেতাসকলে পথ অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে পিছুৱাই দিয়ে যদিও চলি থকা ধৰ্মঘট কাৰ্যসূচী অব্যাহত ৰাখিবলৈ পৰিচালকসকলক অৱগত কৰে।